আপোনালোকক পোনপ্ৰথমে আমি জনাওঁ যে আমাৰ চিপাঝাৰ এখন সমজিল্লা হৈছে আৰু এই সমজিল্লাখনৰ এতিয়া এটা কাৰ্যালয় হ'ব আমাৰ এই জেগাখিনিত। আজি হয়তো আমি ইয়াত আৰু খুব 10 দিন থাকিব পাৰিম। 10 দিনৰ পিছত আমি ইয়াৰ পৰা অন্য জেগালৈ যাব লাগিব। এইখিনি গোটেইখিনি ইয়াত মানে কনষ্ট্ৰাকশ্যন হ'ব। সমজিল্লাৰ এটা ডাঙৰ বিল্ডিং এটা হ'ব, 4 ষ্টৰিজ বিল্ডিং এটা, ইউ-টাৰ্ণ বিল্ডিং, ইউ টাইপৰ বিল্ডিং। তাতে গোটেই মানে চিপাঝাৰৰ যিমান কাৰ্যালয় আছে, চৰকাৰী কাৰ্যালয়কে, ইলেক্ট্ৰিচিটি অফিচ মানে APTCL কাৰ্যালয়কে ধৰি, সমজিল্লাকে ধৰি, মানে চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি গোটেইখিনি, ৰাজহকে ধৰি গোটেইখিনি কাৰ্যালয় আমাৰ এই কাৰ্যালয়টোত থাকিব। চিপাঝাৰৰ আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি, উপ সভাপতি আৰু সদস্যৰ আদৰণি আৰু কাৰ্যভাৰ অৰ্পণ অনুষ্ঠান। চিপাঝাৰৰ আঞ্চলিক পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত সভাত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, খণ্ড উন্নয়ন বিষয়া ভিগুপতি ৰায় প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, ৰিপাব্লিক আছাম। ধন্যবাদ জনালোঁ। আজি অসমৰ ভিতৰতে এটা বৃহৎ আঞ্চলিক পঞ্চায়ত, যিটো সমষ্টি জুৰি আছে, প্ৰায় 26টা পঞ্চায়তৰ সমষ্টি আমাৰ চিপাঝাৰ আঞ্চলিক পঞ্চায়ত। ঐতিহ্যমণ্ডিত শিক্ষা, সাহিত্য, সংস্কৃতি, বৌদ্ধিক দিশত এক ঐতিহ্যৰ পৰা আগবঢ়া এটা সমষ্টি তথা আঞ্চলিক পঞ্চায়ত, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ আজি আমি দায়িত্ব গ্ৰহণ কৰিলোঁ। 24গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 2গৰাকী নিৰ্বাচিত হোৱা নাই। তাৰ ভিতৰত আমাক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিলে আৰু দীপান্বিতা নাথক সভাপতি হিচাপে লৈ মাননীয় বিধায়ক মহোদয়, মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় আমাৰ মাজত উপস্থিত থাকিল আৰু লগতে জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী মহোদয় থাকিল, শেৱালী গোস্বামী, আমাৰ জিলা সভাপতি মাননীয় মুকুন্দ ডেকাদেৱ উপস্থিত থাকিল, লগতে জিলা পৰিষদৰ সদস্য 4গৰাকী জিলা পৰিষদৰ সদস্য, জিলা পৰিষদৰ উপসভানেত্ৰী মহোদয় পৰিস্মিতা নাথ, লগতে আমাৰ 24গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যকে ধৰি বিভিন্ন কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় 200 শতাধিক মানুহেৰে আজি আমি কাৰ্যভাৰ গ্ৰহণ কৰোঁ। আৰু কাৰ্যভাৰ গ্ৰহণ কৰি আমি এটাই অনুভৱ কৰিছোঁ যে চিপাঝাৰ ঐতিহ্যমণ্ডিত চিপাঝাৰ সমষ্টি যদিও যথেষ্টখিনি উন্নয়ন হৈছে, তথাপিও আমি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলগীয়া আছে। সেইখিনি আমি ক্ৰমান্বয়ে আলোচনাৰ মাধ্যমেৰে আমি কৰিব লাগিব। আমাৰ বিধায়ক মহোদয় আছে, সাংসদ মহোদয় আছে, জিলা পৰিষদৰ সদস্য আছে, আমাৰ তলত পঞ্চায়তবিলাক আছে। সেই সকলোৰ লগত আমি ভাতৃত্বৰ বন্ধনেৰে, সহযোগিতাৰ মাজেৰে সকলোকে আমি উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব লাগিব। আৰু সামূহিক উন্নয়নৰ লগতে আমাৰ কিছু সামাজিক উন্নয়নৰ কথা আছে। আমি বৌদ্ধিক দিশত আগবঢ়াই দিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াব লাগিব আৰু কৰোণীয় যথেষ্টখিনি আছে। গতিকে আমি ভাবিছোঁ আপোনালোকৰ সহযোগিতাৰ মাজেৰে, গতিকে সংবাদ মাধ্যমৰ যথেষ্টখিনি ইয়াত কৰোণীয় আছে। গতিকে আমি সকলোৱে মিলি চিপাঝাৰ আঞ্চলিক পঞ্চায়তত আমি আগবঢ়াই লৈ যাম, আগবঢ়াব লাগিব। আশাবাদী, আমাক ভোট দিছে ৰাইজে আৰু তেওঁলোকৰ লোকৰ ওচৰত আমি দায়বদ্ধ। ঘৰে ঘৰে ঘূৰিছোঁ প্ৰত্যেকজন সদস্য আৰু ঘৰে ঘৰে ঘূৰি তেওঁলোকৰ মাজত আমি যেতিয়া ভোট বিচাৰিছিলোঁ তেতিয়া আমি বহুত কথা কৈছিলোঁ আৰু সেই ইতিমধ্যে আমাৰ চৰকাৰে যথেষ্টখিনি কৰিছে। আজি অসম চৰকাৰে যিখিনি কৰিছে, আপোনাৰ মঙলদৈ চিকিৎসা মহাবিদ্যালয়কে ধৰি, ৰিং ৰোডকে ধৰি আমাৰ যথেষ্টখিনি কাম কৰিছে দৰং জিলাত। বিশেষভাৱে আপোনালোকক পোনপ্ৰথমে আমি জনাওঁ যে আমাৰ চিপাঝাৰ এখন সমজিল্লা হৈছে আৰু এই সমজিল্লাখনৰ এতিয়া এটা কাৰ্যালয় হ'ব আমাৰ এই জেগাখিনিত। আজি হয়তো আমি ইয়াত আৰু খুব 10 দিন থাকিব পাৰিম। 10 দিনৰ পিছত আমি ইয়াৰ পৰা অন্য জেগালৈ যাব লাগিব। এইখিনি গোটেইখিনি ইয়াত মানে কনষ্ট্ৰাকশ্যন হ'ব। সমজিল্লাৰ এটা ডাঙৰ বিল্ডিং এটা হ'ব, 4 ষ্টৰিজ বিল্ডিং এটা, ইউ-টাৰ্ণ বিল্ডিং, ইউ টাইপৰ বিল্ডিং। তাতে গোটেই মানে চিপাঝাৰৰ যিমান কাৰ্যালয় আছে, চৰকাৰী কাৰ্যালয়কে, ইলেক্ট্ৰিচিটি অফিচ মানে APTCL কাৰ্যালয়কে ধৰি, সমজিল্লাকে ধৰি, মানে চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি গোটেইখিনি, ৰাজহকে ধৰি গোটেইখিনি কাৰ্যালয় আমাৰ এই কাৰ্যালয়টোত থাকিব। গতিকে চিপাঝাৰবাসীৰ বাবে আজি আমি জনাব পৰা বিষয়টো এইটো এটা ডাঙৰ বিষয়। আজি আমাৰ চিপাঝাৰ সমজিলাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা গৌৰৱময় দিন আৰু এইকাৰণে গৌৰৱময় দিন বুলি কৈছোঁ যে আজি কুপতি আমাৰ গোটেই অসমৰ ভিতৰতেই যিটো চিপাঝাৰ উন্নয়ন খণ্ড, সেই খণ্ডটো এটা ডাঙৰ বৃহৎ এটা উন্নয়ন খণ্ড আৰু এই উন্নয়ন খণ্ডটোৰ বাবে এটা নতুন এটা গৌৰৱময় দিন বুলি আমি এইকাৰণে কৈছোঁ যে এটা ৰেকৰ্ডো হৈছে যে আজিলৈকে এই চিপাঝাৰ সমষ্টিত 26টা সমষ্টি, আগতে 25টা আছিলে, এতিয়া 26টা সমষ্টিত কেতিয়াও কোনো এটা বছৰতেই যিমান নিৰ্বাচন হৈছে, পঞ্চায়তৰ নিৰ্বাচন হৈছে, সেই নিৰ্বাচনত কিন্তু একেৰাহে
আটাইকেইটা সমষ্টিত কোনো এটা নিৰ্দিষ্ট কংগ্ৰেছৰ বিৰোধী দল জিকা নাছিল, অগপৰিণতো জিকা নাছিল। কিন্তু আজি মই আপোনালোকক গৌৰৱেৰে কথা এটা ক'ব খুজিছোঁ, 26টা সমষ্টিত গৌৰৱপূৰ্ণভাৱে বিজেপিয়ে অকলে এই সমষ্টি, বিশেষকৈ আমাৰ যিটো নেকি আমি প্ৰত্যেকে কৈছোঁ যে আমাৰ মানে যিটো নেকি চৰকাৰ, গ্ৰাম্য চৰকাৰখনত আটাইকেইটা পঞ্চায়তে দখল কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।